আপোনালোকে চাই আছে চিটি 18 ৰাজ্যসভাত নগাঁও আৰু কাছাৰ কাগজ কল সম্পৰ্কত হৰব হৈছে ৰিপুন বৰা অধ্যক্ষৰ দৃষ্টি আকৰ্ষণ কৰি শীঘ্ৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ দুটাক পেকেজ ঘোষণাৰ দাবী সাংসদ গৰাকীৰ ৰিপুন বৰা ৰিপুন স্যার ৰাজ্যসভাত হেৰাল ৰিপুন বৰা which gallery ৰিপুন বৰাক দেখা নাই অধ্যক্ষই শ্ৰী ৰিপুন বৰা ৰিপুন Sir, Ripun Bora from Rajya Sabha Gallery Unit number. মাতটো ঠিকই শুনিছে কিন্তু গ্যালাৰীৰ পৰা বক্তব্য ৰখা ৰিপুন বৰাক নেদেখি ৰাজ্যসভাৰ অধ্যক্ষ ভেংকা নাইডুৰ প্ৰশ্ন ক'ত আছে কোনটো গ্যালাৰীত আছে ৰিপুন বৰা which gallery Sir, Ripun Bora from Rajya Sabha Gallery Unit number 5. উত্তৰত ৰিপুন বৰাৰ ঘোষণা ৰাজ্যসভা গ্যালাৰী ইউনিট নম্বৰ 5 To raise a very important issue pertaining to the economy of the Assam. অধ্যক্ষক নিজৰ অৱস্থান নিশ্চিত কৰাৰ পাছত সাংসদ ৰিপুন বৰাই অসমৰ এটা জ্বলন্ত সমস্যাক লৈ আৰম্ভ কৰিলে বক্তব্য বিষয় নগাঁও আৰু কাছাৰ কাগজ কল ৰিপুন বৰাৰ মতে 2014 চনৰ আগলৈকে লাভজনক আছিল দুয়োটা ৰাজহুৱা খণ্ডৰ উদ্যোগ কিন্তু বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছৰে পৰা লোকচানৰ মুখ দেখিলে দুয়োটা কাগজ কলে Sir, there are two public sector undertaking paper mill. One is Nagaon, the other is Panchgram, and this is the only two public sector undertaking earning profit in Assam. But sir, suddenly what happened from 2014, both the paper mill is going to facing loss, and ultimately from 2016, it is being closed down. লোকচান ভৰি থকাৰ অজুহাতত 2016 চনত চৰকাৰে বন্ধ কৰি দিলে কাগজ কল দুটা তেতিয়াৰে পৰা 4 বছৰে দৰমহাৰ পৰা বঞ্চিত হৈ আছে কাগজ কল দুটাৰ বিষয়া কৰ্মচাৰী ৰিপুন বৰাৰ অভিযোগ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাৰম্বাৰ আশ্বাসে দিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কিন্তু কাৰ্যক্ষেত্ৰত ফলাফল শূন্য From 2016 to till date, the state government as well as the central government, time without number, has been giving assurances to give special package for revival of this two paper mill. But nothing has been done till today. Sir, you will be surprised to know, sir, meanwhile, the employees have not been getting a salary for 4 years and 70 workers have died so far for want of salary and medicine and 3 employees have committed suicide. Sir, apart from that, there are 2 lakhs employees who are directly and indirectly engaged with this paper mill, but all now their future has been finished. কৰোনা কালত কৰ্মহীন হোৱা অসমীয়া যুৱক যুৱতীৰ পুনৰ সংস্থাপনৰ লগতে বাহ খেতিয়কক সকাহ দিবলৈ শীঘ্ৰে দুয়োটা কাগজ কলৰ তলা খোলাৰ দাবী ৰিপুন বৰাৰ Sir, the bamboo cultivation, the bamboo farmers and the bamboo cultivation which are dependent on these two paper mills has also been finished. So now, sir, due to this outbreak of COVID-19, sir, thousands and thousands young boys have come outside of Assam. They have lost their jobs. So if this paper mill are revived, so my request to the government to revive the paper mill immediately as per the assurance of the government so that the economy can be restored. Thank you. Thank you, Ripun. বক্তব্যৰ বাবে ৰিপুন বৰাক ধন্যবাদ জনাই আন সাংসদৰ প্ৰশ্নলৈ আগবাঢ়িল ৰাজ্যসভাৰ অধ্যক্ষ ভেংকা নাইডু 18 দিনীয়া অধিৱেশনৰ শেষত উভয় সংসদৰ কাৰোবাৰ মনত থাকিবনে ৰিপুন বৰাৰ এই প্ৰশ্ন নে অধিৱেশনৰ কালছোৱাতে পেকেজ ঘোষণা কৰি চৰকাৰে নিষ্পত্তি কৰিব নগাঁও আৰু কাছাৰ কাগজ কলৰ অচলাৱস্থা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এক ব্ৰেকিং নিউজ পল্টন বজাৰ আৰক্ষীৰ সফলতা 2 মহিলা ড্ৰাগ সৰবৰাহকাৰী গ্ৰেফতাৰ মণিপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল এই মহিলা দুগৰাকীৰ পৰা জব্দ হৈছে 142 গ্ৰাম হেৰইন জব্দকৃত হেৰইন খিনিৰ মূল্য হ'ব প্ৰায় 20 লাখ টকা পুনৰ জনাইছো পল্টন বজাৰ আৰক্ষীৰ সফলতা 2 মহিলা ড্ৰাগ সৰবৰাহকাৰী গ্ৰেফতাৰ কৰিছে মণিপুৰৰ পৰা আহিছিল মহিলা দুগৰাকী মণিপুৰৰ পৰা গুৱাহাটীলৈ লৈ আহিছিল ড্ৰাগছ আৰু মহিলা দুগৰাকীৰ পৰা 142 গ্ৰাম হেৰইন জব্দ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে জব্দকৃত হেৰইন খিনিৰ মূল্য প্ৰায় 20 লাখ টকা
বাঘজানত চৌদিশে কেৱল মৃত্যুৰ বিভীষিকা এফালৰ পৰা মৰিবলৈ ধৰিছে জীৱ-জন্তু পশু-পক্ষী অভিশপ্ত বাঘজানৰ BGR 5 নম্বৰ তৈলখাটত দপদপকৈ জ্বলি থকা জুই বৰ্তমানেও শান্ত হোৱা নাই 27 মেত খাটটোত গেছ নিৰ্গমন আৰু 9 জুন তাৰিখে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছৰে পৰা আজি পৰ্যন্ত দপদপকৈ জ্বলিয়ে আছে বাঘজানৰ জুই বাঘজানৰ এই জুয়ে বহুতৰে সপোনৰ ঘৰখন থানবান কৰি পেলাইছে নষ্ট কৰিছে বহু কৃষিভূমিও ক্ষতিগ্ৰস্ত লোকসকলে বৰ্তমানেও আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰি আছে বাঘজান কাণ্ডই 100 দিন অতিবাহিত কৰাৰ পাছতো নাপালে উপযুক্ত ক্ষতিপূৰণ ইফালে ক্ৰমান্বয়ে বাঘজান তৈলখাটৰ পৰা নিৰ্গমন হোৱা বিষাক্ত গেছ আৰু তেলে ভয়াৱহ কৰি তুলিছে বাঘজানৰ পৰিৱেশ যাৰ ফলত খাটটোৰ সমীপত এফালৰ পৰা মৰিবলৈ ধৰিছে জীৱ-জন্তু পশু-পক্ষীকে ধৰি তৰু তৃণো জীৱ-জন্তুৱে জন্ম দিছে মৃত পোৱালি অঞ্চলটোৰ লোকসকলৰ দেহত অচিন ৰোগে দেখা দিবলৈ আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকসকলে এনেকৈ যদি তৈলখাটত জুই জ্বলিয়ে থাকে তেন্তে বাঘজানত অনাগত কিমান বছৰলৈ যে মানুহ থকাৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হ'ব এই সমূহ দৃশ্যৰ পৰাই সেই কথা স্পষ্ট হৈ পৰিছে বাগজানগাঁৱত যিমান জীৱ-জন্তু আছিল এফালৰ পৰা শেষ হ'বলৈ ধৰিছে লগতে দূষিত পৰিৱেশৰ মাজত থকাৰ বাবে বাগজানবাসী ৰাইজৰ অচিন বেমাৰে দেখা দিছে আৰু যিমানে দিন বাঢ়ি গৈছে সিমানে আমাৰ সমস্যা বাঢ়ি গৈছে গতিকে আমি অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে সেই জুইকুৰা নিৰ্বাপন কৰক অন্যথা বাগজান যে মানচিত্ৰৰ পৰা এদিন হেৰাই যাব সেয়া নিশ্চিত গতিকে আমি বাগজানগাঁও মিলনজ্যোতি যুৱ সংঘই আমি অইল ইণ্ডিয়া লিমিটেড আৰু চৰকাৰক অতি সোনকালে সেই জুইকুৰা নিৰ্বাপন কৰিবলৈ আমি দাবী জনাইছোঁ অন্যথা বাগজানবাসী ৰাইজে পুনৰ আমি স্থগিত ৰখা আমাৰ প্ৰতিবাদ কাৰ্যসূচী আমি অহাকালিৰ পৰা সাব্যস্ত কৰিবলৈ বাধ্য হ'ম কপটীয়া চীনৰ নজৰত আছে অসমৰ কেইবাজনো ৰাজনৈতিক নেতা বুদ্ধিজীৱী সাংবাদিক আৰু ক্ৰীড়াবিদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চীনৰ নজৰত আছে গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ মৃগন শৰণীয়া প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ লগতে চীনা ৰাডাৰৰ নজৰত আছে ভাৰতৰ প্ৰায় 1500 বিশেষ ব্যক্তি আশংকা কৰা ধৰণেই ভাৰতৰ বিৰুদ্ধে ডিজিটেল যুদ্ধ আৰম্ভ কৰিলে ৰঙা চীনে প্ৰথমে আশংকা কৰা হৈছিল ভাৰতত চলি থকা বিভিন্ন চীনা এপৰ জৰিয়তে চীনে চলাব চোৱাংচোৱাগিৰি লগে লগে নিষিদ্ধ কৰি দিয়া হ'ল পাবজি টিকটককে ধৰি ভাৰতত অতি জনপ্ৰিয় 300টাতকৈ অধিক চীনা এপ কিন্তু ভাৰতৰ অজ্ঞাতে চীনে আৰম্ভ কৰিলে ৰাডাৰ যোগে নিৰীক্ষণ অসমৰ বহু ভিআইপি ভিভিআইপিৰ ওপৰতো চকু চীনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা এওঁলোকৰ গতিবিধি নিৰীক্ষণ কৰি আছে চীনে কেৱল এইসকল লোকেই নহয় চীনৰ উচ্চ স্তৰৰ চোৱাংচোৱাৰ নজৰত আছে দুই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত নজৰবদ্ধ হৈ আছে গুৱাহাটীৰ এগৰাকী প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াও ভাৰত চীন সীমান্তৰ বৃহৎ অংশ উত্তৰ পূৰ্বাঞ্চলত পৰে বাবে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ ৰাজনৈতিক নেতাৰ ওপৰত চকু চীনৰ এইসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু ৰাজ্যখনৰ দুই প্ৰাক্তন মুখ্যমন্ত্ৰী নবাম টুকি মুকুট মিথিৰ ওপৰতো নজৰ চীনৰ অৰুণাচল প্ৰদেশৰ বহুকেইজন গাঁওবুঢ়া আছে চীনৰ ৰাডাৰৰ নজৰত দেখা গৈছে ভৌগোলিক জটিলতাৰ সুযোগ লৈ চীনে অৰুণাচল প্ৰদেশৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ৰাজনীতিকৰ পৰা বুদ্ধিজীৱী সাংবাদিকলৈ বিজ্ঞানীৰ পৰা ক্ৰীড়াবিদলৈ প্ৰায় 1500 বিশেষ ব্যক্তি চীনা ৰাডাৰৰ নজৰত ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতা খেলুৱৈ সকলোৰে খবৰ ৰাখিছে চীনৰ ৰাডাৰে কেৱল অসমৰে নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্ন ক্ষেত্ৰত জড়িত প্ৰায় 1500 ব্যক্তিও নজৰবদ্ধ হৈ আছে চীনা ৰাডাৰত চীনৰ এই ষড়যন্ত্ৰক লৈ উদ্বিগ্ন দেশবাসী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাৰ্বি পাহাৰত নিষিদ্ধ ড্ৰাগছৰ বেহা ডিমাপুৰৰ পৰা অসমলৈ নিত্য সৰবৰাহ লাখ লাখ টকাৰ ড্ৰাগছ অসম নাগালেণ্ড সীমান্তত আৰক্ষীৰ ধাৰাবাহিক অভিযান এইবাৰ বুকাজানৰ ডিলাইট গাড়ীৰ হেডলাইনৰ গোপন চেম্বাৰৰ পৰা 38টা চাবোনৰ বাকচত ওলাইছে 460 গ্ৰাম নিষিদ্ধ ড্ৰাগছ কাৰ্বি আংলং জিলাৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা আৰু বুকাজানৰ এছডিপিঅ জন দাসৰ নেতৃত্বত পুনৰ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে
দেওবাৰেও খটখটিৰ কালিৰাম বস্তিত আৰক্ষীৰ তালাচীত এখন টাটা ডিআই বাহনৰ পৰা 40 লাখ টকা মূল্যৰ ব্ৰাউন চুগাৰ উদ্ধাৰ হোৱাৰ লগতে জালত পৰিছিল 3টা সৰবৰাহকাৰীও 31 আগষ্টতো দিলাইত এখন গাড়ীৰ পৰা 572 গ্ৰাম ব্ৰাউন চুগাৰ সহ আৰক্ষীৰ জালত পৰিছিল 2টা ড্ৰাগছ সৰবৰাহকাৰী এনেদৰে সঘনে ড্ৰাগছ উদ্ধাৰ হোৱা কাৰ্যত এতিয়া শংকিত কৰি তুলিছে সচেতন লোকক আৰু এটা ৰিকভাৰী হৈছে যে 47 বক্সেছ হেৰইন পোৱা গৈছে তাত যিকেইটা মানুহ ধৰা হৈছে তাৰে এজন আছিলে মুজাম্মিল আলী বুলি তেওঁ যেতিয়া আমি ধৰিলোঁ তেওঁ তাৰপিছত থানাত আনি ভালকৈ ইণ্টাৰগেশ্যন কৰাত মাজতে ক'লে যে যিখন আমি 31st ধৰিছিলোঁ সেইখন ট্ৰাকত মানে যিমান আমি যেনেকৈ 33 বক্স ৰিকভাৰ কৰিছিলোঁ আৰু বক্সেছ মানে লুকাই আছে আৰু যিবিলাক মানুহে লুকুৱাই থৈছে তাক মানে সিহঁতি কণ্টেক্ট কৰিছে যে এই গাড়ীখন আমি উলিয়াই আনিব লাগে সেই কথাটো আমি গম পোৱাৰ লগে লগে তাক ইয়ালৈ লৈ অনা হ'ল দিলাই থানালৈ অনা হ'ল আৰু তাৰ প্ৰেজেঞ্চত ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ প্ৰেজেঞ্চত আৰু গাড়ীখন আকৌ মানে আকৌ আপোনাৰ ভালকৈ চেক কৰিলে গোটেই গাড়ীখন চেক কৰোঁতে গম পাইছে যে হেডলাইটত যিটো একদম চিক্ৰেট চেম্বাৰ সিহঁতি বনাই যোনটো আমি খুলিব পৰা নাছিলোঁ মেকানিক আমি হেডলাইট খোলাই তাৰ পৰা আকৌ আজি আমি 38টা বক্সেছ সেই ভেহিকেলখনৰ পৰা ৰিকভাৰ কৰা হৈছে এই 38 বক্সেছৰ আপোনাৰ ৱেইট হ'ল 460 গ্ৰাম বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে পুনৰ ল'ব ওলাইছে এটা সৰু বিৰতি পৰৱৰ্তী অংশলৈ জিএমচিএইচৰ নিম সিং পানমেৰ মৃত্যুৰ ৰহস্য নিশা কিদৰে ছাত্ৰাবাসৰ তলত উদ্ধাৰ হ'ল পানমেৰ মৃতদেহ ভঙাগড় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত 4 নম্বৰ হোষ্টেলৰ প্ৰথম মহলাৰ 113 নম্বৰ কোঠাত আছিল ছাত্ৰজনৰ ঘৰ ডিমা হাছাৰ মাহুৰত বুলি জানিব পৰা গৈছে জিএমচিএইচৰ অধীক্ষকৰ দাবী নিচাসক্ত হৈ আছিল ছাত্ৰজন নিয়মীয়া ছাত্ৰ নাছিল তেওঁ আৰু আত্মহত্যাৰ সন্দেহ কৰিছে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে ঘটনা সন্দৰ্ভত জনাইছে যে পৰিয়ালৰ লোকে কোনো আছুতীয়া গোচৰ এতিয়ালৈকে ৰুজু কৰা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হ'ব ঘটনাৰ প্ৰকৃত ৰহস্য He is a MBBS student of 2014 batch, irregular student. A third year MBBS to pass kora nai. Kihor karone hetu korile it's very difficult to say. It is for the police to see. Kintu agdina I was told that he had alcohol. I was told that. So police is looking into the matter. Accident to ketia hoise we don't know. Kintu body was recovered in the morning. Ainiti GDU 4 number hetu first floor buli koy. Kintu there is a basement. The basement to tholor wall ase. So he must have fallen from the second floor. Accidentally ho pare na It can be accident also. Mane he was a irregular student. নাই এনেকুৱা কোনো একো দেখা নাই হোষ্টেলৰ ল'ৰাও কোৱা নাই আৰু আহিলে আহি পেলাই কালি পোষ্টমৰ্টম হ'ল আৰু বডিটো লৈ গৈছে বাট পুলিচ ইনভেষ্টিগেশ্যনছ অবভিয়াছলি উইল বি দেয়াৰ নাই একো কোৱা নাই হয় আমাৰ তাতে ছিংগল ৰুম দিয়া ড্ৰাগছৰ গ্ৰাসত পৰা বলিউডক কেন্দ্ৰ কৰি সংসদত তুমুল বিতৰ্কত অংশ ললে 2 সাংসদ চিত্ৰতাৰকা জয়া বচ্চন আৰু ৰবি কিষাণে ড্ৰাগছ আসক্ত তাৰকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ ৰবি কিষাণে দাবী কৰাৰ বিপৰীতে কেইজনমান তাৰকাৰ বাবেহে বলিউডত দাগ লগা বুলি ক'লে জয়া বচ্চনে ড্ৰাগছে কলংকিত কৰিছে নেকি বলিউড কোনে বদনামি কৰিছে বলিউড দুই চিত্ৰ তাৰকাৰ তৰ্কযুদ্ধ हमारी फिल्म इंडस्ट्री में भी इसके एडिक्शन करवा I completely disagree. সংসদত জয়া বচ্চন বনাম ৰবি কিষাণ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাৰ পিছতেই পোহৰলৈ আহিছে বলিউডৰ ড্ৰাগছৰ কৰাল গ্ৰাফ ৰিয়া চক্ৰৱৰ্তীকে ধৰি বহু তাৰকাই ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাত জড়িত থকাৰ তথ্যই ফাদিল হৈছে এক কথাত ড্ৰাগছে বদনামি কৰিছে বলিউডক ইয়াকে লৈ তৰ্কযুদ্ধ আৰম্ভ হৈছে জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ
জয়া বচ্চন, অভিনেতা সাংসদ ৰবি কিষাণ আৰু অভিনেত্ৰী কংগনা ৰাণাৱতৰ মাজত। জয়া বচ্চনৰ কথা সকলো নহয়, কেইজনমানৰ বাবেহে সমগ্ৰ উদ্যোগটোক অপবাদ দিব নোৱাৰে। Kill it just because there are few people. You cannot tarnish the image of the entire industry. Right. This industry brings international name and recognition also, apart from the political people. যিখন কাঁহীত খাইছা সেইখন কাঁহীকে কিয় ফুটা কৰিছা বুলিও সাংসদ ৰবি কিষাণক কটাক্ষ কৰে জয়া বচ্চনে। I was really embarrassed and ashamed that yesterday one of our members in the Lok Sabha spoke, who is from the industry, against, I'm not taking a name, against the film industry. It's a shame. जिस थाली में खाते हैं उसमें छेद करते हैं, गलत बात है। I need the protection, the industry needs the protection and support of the government. উল্লেখ্য, সোমবাৰে ভোজপুৰী জনপ্ৰিয় অভিনেতা তথা বিজেপি সাংসদ ৰবি কিষাণৰ অভিযোগ ড্ৰাগছ আসক্ত হৈছে বলিউড। অভিযুক্তক কঠোৰ শাস্তি দিব লাগে। दुख की बात है कि इस प्रकार की गतिविधियां हमारी इंडस्ट्री के द्वारा भी, जहां पे एक स्टारों को देखा जाता है, उनको रोल मॉडल माना जाता है, तो मैं आपके माध्यम से केंद्र सरकार से आग्रह करता हूं, अपनी सरकार से, जो हिसाब से आज हम लोग एकदम इनको चारों तरफ पकड़ रहे हैं, तो ये सख्त कार्रवाई की जाए, दोषियों को जल्द पकड़ा जाए, उन्हें उचित सजा दी जाए, तथा पड़ोसी देशों की जो साजिश है युवा पीढ़ी को बर्बाद करने की, उस पर रोक लगाई जाए महोदय। ৰবিৰ এই মন্তব্যৰ বিৰোধিতাৰে জাঙুৰ খাই উঠিছে জয়া বচ্চন। জয়াৰ মন্তব্য সংকটকালত আগবাঢ়ি আহিছে বলিউড সমাজ। বলিউডে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খ্যাতি আনিছে দেশলৈ। ইফালে কংগনা ৰাণাৱতে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, মিছেছ বচ্চনৰ পুত্ৰ কন্যা ড্ৰাগছ আসক্ত হোৱা হলে এই মন্তব্য কৰিলহেঁতেন নে? এনেদৰেই ড্ৰাগছক লৈ এতিয়া বলিউড চৰম বিতৰ্কিত। নিজৰ মাজতে হৈছে তৰ্ক বিতৰ্ক, টনা আজোৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।